মৰিগাঁও ডিষ্ট্ৰিক্টৰ হলমাৰী গাঁৱত 1966 চনত মোৰ জন্ম। মোৰ ডাঙৰ আৰু 4জন ভাই ককাই আছে আৰু 2জনী বাইদেউ আছে। মই সেই মোৰ গাঁৱতে LP স্কুলত মই পাছ কৰি 1975 চনত মই দলেগাঁও হাই ছেকেণ্ডেৰীত নামভৰ্তি কৰিছোঁ। 83 চনত মই মেট্ৰিক পাছ কৰি 85 চনত হাই ছেকেণ্ডেৰী পাছ কৰি একেখন স্কুলতে বৰ্তমান দলেগাঁও হাই ছেকেণ্ডেৰী স্কুলৰ পৰা। তাৰপিছত মই নগাঁও ADB কলেজৰ পৰা BC পাছ কৰিছোঁ 1989 চনত। 1992 চনত মোৰ চাকৰি হৈছে আৰু মোৰ গাঁৱতে ME স্কুলত মোৰ চাকৰি হৈছে, তাতে মই কৰ্মৰত আছোঁ। কিন্তু মই যেতিয়া নদীয়ে 1995 চনত যেতিয়া নদীয়ে ভাঙি দিছিল আমাৰ ঘৰ বাৰী, তেতিয়া মই মোৰ গাঁৱৰ পৰা মৈৰাবাৰীত ভাড়া আহিছিলোঁ। সেই ভাড়া ঘৰত মোৰ অঞ্জনাত কোনোবাই ভোটাৰত নাম দি দিছিল, বাপেকৰ নাম ভুল। আৰু সেই নোটিছটোক মই আকৌ যেতিয়া মই 2016 চনত মোৰ নামত নোটিছ আহিছে ফৰেনাৰ ট্ৰিবিউনেলৰ পৰা, সেই নোটিছটোক মই ৰিচিভ কৰি পেলাইছিলোঁ। কিন্তু দেউতাৰ নাম মিলা নাছিল। দেউতাৰ নাম অৰিজিনেল নাম হৈছে আব্দুৰ ৰাজাক। মানুহে কাজিমুদ্দিন বুলি মাতে, কিন্তু নোটিছত আহিছে কামালুদ্দিন বুলি আহিছিল। আৰু সেই নোটিছটো মই ৰিচিভ কৰাত মোৰ FT কোৰ্টে মোক কামালুদ্দিন বুলি ফৰেনাৰ কৰিছে, বিদেশী বুলি ঘোষণা কৰিছে। তাৰপিছত মই চেলেঞ্জ কৰি আকৌ হাইকোৰ্টত গ'লো। হাইকোৰ্টে সেই লোৱাৰ কোৰ্টৰ ৰায়টোৱে বাখাল ৰাখিছে, তাতে মোক কামালুদ্দিনৰ পুতেক বুলি ফৰেনাৰ কৰিছে। পিছত মই আকৌ হাইকোৰ্টত চেলেঞ্জ কৰি সুপ্ৰিম কোৰ্টত গৈছোঁ। সুপ্ৰিম কোৰ্টত মোৰ কেছটো 1 বছৰ থাকি পেলাই আকৌ হাইকোৰ্টত এইটো ৰেফাৰ কৰিছে। কিন্তু মাজতে মই 2019 চনত মোক FT কোৰ্টত ফৰেনাৰ কৰাত মোক এই ডিটেনশ্যন কেম্পত 2 বছৰ থাকিছোঁ। 2 বছৰ থকাৰ পিছত সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আকৌ মই 2 বছৰ পিছত জামিনত ওলাই আহিছোঁ। বৰ্তমান মই তেনেকে জামিনত আছোঁ আৰু মোৰ কেছটো বৰ্তমান হাইকোৰ্টত চলি আছে এতিয়ালৈকে। হাইকোৰ্টৰ পৰা এতিয়ালৈকে শুনানি হোৱা নাই। হাইকোৰ্টৰ পৰা এতিয়ালৈকে শুনানি হোৱা নাই। একাংশ সংবাদ মাধ্যমত মোৰ কিন্তু এতিয়ালৈকে হাইকোৰ্টত কোনো শুনানি হোৱা নাই। হাইকোৰ্টত গোচৰটো চলি আছে এতিয়াও। মোক ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা দাবী দিছে। মই ছাছপেনশ্যনৰ যিটো বাৰ্তা সেইটো ইমান পাই আছিলোঁ, কিন্তু এই যোৱা 24 তাৰিখৰ পৰা মোক এইটো বাৰ্তাটো বন্ধ কৰি দিছে। আপোনাৰ ভাই ককাই যিকেইজন আছে তেওঁলোক ভাৰতীয় নহয়, প্ৰত্যেকেই ভাৰতীয়। মোৰ 3 পুৰু ভাৰতীয় মানুহ। 3 পুৰু আমাৰ ইয়াত একেখন জন্মগ্ৰহণ, ইয়াৰে অসমৰ বাসিন্দা। আমি 4 নম্বৰ জেনেৰেশ্যনৰ মানুহ। মাজত মই 7জন ভাই ককাইৰ ভিতৰত মই কেনেকে বিদেশী হলো। কিন্তু হয়, মোৰ দেউতাৰ নামৰ অলপ খেলি মেলি আছিল। এইটো আমি অশিক্ষিত, দেউতাক মাক বাপেক অশিক্ষিত আছিল। তেখেতেও আমাক কোনোদিনে কোৱা নাছিল। আচলতে নাম হৈছে অৰিজিনেল নাম আব্দুৰ ৰাজাক, মানুহে কাজিমুদ্দিন বুলি মাতে। এই যেতিয়া ভোটাৰ লিষ্টত এতিয়াও মোৰ দেউতা গাঁৱৰ ভোটাৰ লিষ্টত মোৰ নামটো শুদ্ধ হৈ আছে আৰু এতিয়ালৈ মই ভোট দি আছো। মই 1985 চনৰ পৰা মই কণ্টিনিউ ভোট দি আছো। আজিলৈকে মই কণ্টিনিউ ভোট দি আছো। ভোটত কোনো ভেজাল নাই। কিন্তু মাজত মই গাঁও এৰি অহাৰ পিছত, মৈৰাবাৰী অহাৰ পিছত মোৰ এই খেলি মেলিটো ভোটাৰ লিষ্টত অলপ দিটো লাগিছে। মোৰ এই 2025 চনৰ 31 ডিচেম্বৰত মই ৰিটায়াৰমেণ্ট ল'ম। মোৰ ছোৱালী এজনী, ল'ৰা এজনী। ছোৱালীজনী কিবা এটা মেডিকেল ডিপাৰ্টমেণ্টত কাম কৰে। এতিয়ালৈকে তেওঁলোকৰ ক্ষেত্ৰত কোনো সমস্যা আহি পোৱা নাই। কোনো ধৰণৰ ৰায়দান হোৱা নাই। অপপ্ৰচাৰ চলি আছে, কিন্তু গোচৰ চলি আছে। বিজ্ঞান শিক্ষক আব্দুৰ ৰছিদক বাংলাদেশী ঘোষণা কৰা হৈছে, কি ক'ব এই সন্দৰ্ভত? এই সম্পৰ্কে আমি যিটো জানো, এই সম্পৰ্কে সঁচা কথা আমি ক'ব লাগিব। সি এই হলমাৰী গাঁৱৰ বাসিন্দা, উলুবাৰী গাঁও আৰু হলমাৰী গাঁও ওচৰা ওচৰি। সি হলমাৰী গাঁৱত থাকি লিখা-পঢ়া কৰিলে। হলমাৰী LP স্কুলৰ পৰা, প্ৰাথমিক বিদ্যালয়ত পৰা সি LP স্কুল পাছ কৰিছে। দলেগাঁও হায়াৰ ছেকেণ্ডেৰীৰ পৰা, হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিছে। তাৰপিছত নগাঁও IC পাছ কৰিলে। পিছত BSc পাছ কৰি পেলাই তাৰ
আমাৰ এইখন বিদ্যালয়ত BHC পোষ্ট হৈছে, চাকৰি কৰি আছে। মাজতে এবাৰ শুনিছোঁ আমি যে তাৰ নামত কেছ, নাম ঠিকনাৰ খেলি মেলি। এই কেছত তাক মানে গভৰ্ণমেণ্টে উঠাই নিলে, তাক কেম্পত ৰাখিলে, 2 বছৰ খাটি পেলাই আহিলে। আকৌ কালি ৰাতি আমি শুনা পাইছোঁ যে তাক বাংলাদেশী ঘোষণা কৰিলে। তেওঁলোকৰ পূৰ্বপুৰুষ সম্পৰ্কে কি ইয়াৰ মানুহ জীৱিত আছে। আব্দুল ৰছিদ BHCৰ ডাঙৰ দাদাসকল যিসকল আছে, বংশৰ বুনিয়াদৰ সম্পূৰ্ণ মানুহ ইয়াত এতিয়ালৈকেও আছে। তেওঁলোকৰ নামত কোনো হেৰি নাই, লঠিকুটি নাই। তেওঁ পূৰ্বেও জেল হাজতলৈ গৈছিলে, এবাৰ গৈছিলে, গভৰ্ণমেণ্টে নিছে। 3 বছৰ আগতে গ'ল। আমি এইখিনি জানো। গতিকে এতিয়া আইনভাৱে কেনেকৈ কি হৈছে, কি ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি তাৰ এই দুৰ্ঘটনা। গতিকে আমি ৰাইজৰ ফালৰ পৰা এইটো ক'ব বিচাৰোঁ, মানে তাক যদি চালি জাৰি চায় তেতিয়াহ'লে হুতুটো ওলাব। তেওঁলোকৰ বাইককাই কেইজন? বাইককাই 4টা। এটা ডাঙৰজন চানমিয়া, সি ঢুকাল, তাৰ নামত কোনো বিদেশী বোলা কোনো খেলি মেলি নাই। তাৰপিছত সৰুজালি সি আছে, কোনো খেলি মেলি নাই। তাৰপিছত লালমিয়া, কোনো খেলি মেলি নাই, কিন্তু খেলি মেলি লাগি গ'ল আব্দুল ৰছিদ BHC নামত। বাকীকেইটা এইডোখৰ বাহিন্দা, সি আকৌ বিদেশী কেনেকৈ হ'ব, এইটোহে মেইন কথা। যদি ৰেকৰ্ডত খেলি মেলি আছে কাৰেকশ্যন কৰি লওক।